Hello dear students, welcome to my channel Learn English with Sophie. And in today's video lecture, I am going to discuss with you a very important and interesting short story titled The Last Lesson by Alfonso Daudet. So let's get started. প্ৰথমতে আমি আমাৰ অথৰৰ বিষয়ে অলপ জানি লওঁ। ছবিখনত তোমালোকে দেখিব পাৰিছা এখেত হ'ল আমাৰ আলফনছো ডডেট আৰু এখেতৰ জন্ম হৈছিল 1840 আৰু মৃত্যু হৈছিল 1897। আলফনছো ডডেট was a French novelist and short story writer. আলফনছো ডডেট এজন ফ্ৰেঞ্চ নভেলিষ্ট আৰু short story writer আছিল। He is remembered chiefly as the author of sentimental tales of provincial life in the south of France. দক্ষিণ ফ্ৰান্সৰ গাঁও অঞ্চলত বসবাস কৰা মানুহৰ জীৱনৰ সেন্টিমেন্টাল ইমোশনাল ষ্টৰী লিখাৰ কাৰণে তেওঁ বেছি জনাজাত। His actual experience of life at every social level and in the course of travels helped to develop his natural gifts of writing. সমাজৰ বিভিন্ন ধৰণৰ মানুহৰ লগত মিলামিছা কৰি তেওঁ যি এক্সপিৰিয়েন্স অৰ্জন কৰিছিলে, বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰি তেওঁ যি এক্সপিৰিয়েন্স অৰ্জন কৰিছিলে, এই সকলোবোৰ এক্সপিৰিয়েন্সে তেওঁৰ লিখা মেলাৰ যি প্ৰতিভা তাক আৰু বেছি ডেভেলপ কৰি তুলিছিলে। During the Franco-Prussian War, which had a profound effect on his writing, he enlisted in the French army. ফ্ৰান্স আৰু প্ৰুছিয়াৰ যুদ্ধৰ সময়ত তেওঁ ফ্ৰেঞ্চ আৰ্মিত জইন কৰিছিলে। ফ্ৰান্স lost the war and his failing health forced him to go back to writing for the rest of his life. Unfortunately, সেই যুদ্ধত ফ্ৰান্সে পৰাজিত হয়। এই যুদ্ধই তেওঁৰ লিখনিত বহুত বেছি প্ৰভাৱ পেলায়। দিনে দিনে তেওঁৰ স্বাস্থ্য বেয়া হৈ থকাৰ কাৰণে বাকি জীৱনখিনি তেওঁ নিজৰ লিখা মেলাতে ডেডিকেট কৰে। সো এয়া আছিল আমাৰ ৰাইটাৰৰ বিষয়ে চমু বিৱৰণ। বেকগ্ৰাউণ্ডটো আমাৰ ষ্টৰীৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, সেইকাৰণে আমি অলপ বেকগ্ৰাউণ্ডটো জানি লওঁ। দ্য লাষ্ট লেছন ইজ ছেট ইন দ্য ডেজ অফ ফ্ৰাংকো-প্ৰুছিয়ান ৱাৰ which started in 1870 and lasted till 1871, in which France was defeated by Prussia led by Bismarck. The last lesson storyটোৰ বেকগ্ৰাউণ্ড বা পটভূমি হ'ল 1870 to 1871ত সংঘটিত হোৱা ফ্ৰাংকো-প্ৰুছিয়ান ৱাৰ। বিছমাৰ্কৰ নেতৃত্বত প্ৰুছিয়াই সেই যুদ্ধত ফ্ৰান্সক পৰাস্ত কৰিছিলে। প্ৰুছিয়া then consisted of what now are the nations of Germany, Poland and parts of Austria. সেই সময়ত প্ৰুছিয়াৰ অন্তৰ্ভুক্ত আছিল আজিৰ দিনৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশ। ইন দিছ ষ্টৰী, দ্য ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ অফ এলছেছ এণ্ড লৰেইন হেভ পাছড ইনটু প্ৰুছিয়ান হেণ্ডছ। যুদ্ধত পৰাজিত হোৱাৰ কাৰণে ফ্ৰান্সৰ এলছেছ এণ্ড লৰেইন ডিষ্ট্ৰিক্ট প্ৰুছিয়াৰ অধীনত যায়, আৰু এই ঘটনাই এলছেছ আৰু লৰেইনৰ মানুহবোৰক কেনেদৰে এফেক্ট কৰে এই ষ্টৰীটো তাৰেই এটা প্ৰমাণ। The two protagonists of the story, M. Hamel and Franz, are from Alsace. ষ্টৰীটোৰ প্ৰধান দুটা চৰিত্ৰ এম হেমেল আৰু ফ্ৰান্স দুজনেই এলছেছৰ বাসিন্দা আছিলে। এম হেমেল ইজ এ ফ্ৰেঞ্চ টিচাৰ এণ্ড ফ্ৰান্স ইজ ওৱান অফ হিজ ষ্টুডেণ্টছ। এম হেমেল আছিলে এজন ফৰাচী ভাষাৰ শিক্ষক আৰু ফ্ৰান্স আছিলে তেওঁৰ এজন ছাত্ৰ। দ্য ষ্টৰী ৰিভল্ভছ এৰাউণ্ড হাউ দ্য ৱাৰ প্ৰুভছ টু বি আ লাইফ অল্টাৰিং ইভেণ্ট ফৰ দেম। আমাৰ গল্পটোৰ যি ঘটনা, সেই ঘটনাটো হ'ল এই যুদ্ধৰ পৰাজিত হোৱাৰ কাৰণে এলছাছত থকা মানুহবিলাকত যুদ্ধই কেনেদৰে এফেক্ট কৰে আৰু এই যুদ্ধই সিহঁতৰ লাইফটো কেনেদৰে চেঞ্জ কৰিছিলে, তাকেই এই ষ্টৰীটোত আমাৰ ৰাইটাৰে উপস্থাপন কৰিছে। চ' এতিয়া আমি ষ্টৰীটোৰ চামাৰী আলোচনা কৰোঁ। ষ্টৰীটো আচলতে যি সৰু ল'ৰা এজন ছাত্ৰ যাৰ নাম হ'ল ফ্ৰান্স, তাৰ পইণ্ট অফ ভিউৰ পৰা বৰ্ণনা কৰা হৈছিলে, লিখা হৈছিলে। যেতিয়া ষ্টৰীটো ষ্টাৰ্ট হয় তেতিয়া আমি গম পাওঁ যে লিটিল ফ্ৰান্সৰ স্কুলত যোৱাৰ ইমান মন নাছিলে। ফ্ৰান্স ইজ ৰিলাক্টেণ্ট টু গ' টু স্কুল। ফ্ৰান্স ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট ডে। যিহেতু ফ্ৰান্সৰ স্কুলত যোৱাৰ ইচ্ছা নাছিলে, সেইকাৰণে সিদিনা লিটিল ফ্ৰান্সে অলপ পলমকৈ স্কুলত যোৱাৰ কাৰণে ঘৰৰ পৰা ওলাইছিলে। হি ডিড নট ডু হিজ হোমৱৰ্ক অন পাৰ্টিচিপল। আৰু তেওঁৰ যি শিক্ষক আছিলে এম হেমেলে সিহঁতক ঘৰৰ পৰা পাৰ্টিচিপলৰ বিষয়ে পঢ়ি আহিব কৈছিলে, কিন্তু লিটিল ফ্ৰান্সে তাৰ হোমৱৰ্ক কৰা নাছিলে। ফ্ৰান্স ৱাজ ইন গ্ৰেট ড্ৰেড অফ স্কল্ডিং ফ্ৰম হিজ টিচাৰ এম হেমেল। যিহেতু ফ্ৰান্সে তাৰ পাৰ্টিচিপলৰ হোমৱৰ্ক কৰা নাছিলে, সেইকাৰণে ফ্ৰান্সে ভয় কৰিছিলে যদি সি স্কুলত যায় আৰু সি কুৱেশ্যনৰ এনচাৰ দিব নোৱাৰে তেন্তে তাৰ টিচাৰ এম হেমেলে তাক গালি সপনি দিব। ইট ৱাজ এ ব্ৰাইট ছানি ডে, বাৰ্ডছ চিৰ্পিং, soldiers drilling,
বাহিৰৰ যি পৰিৱেশ আছিলে সেই পৰিৱেশটো দিনটো বহুত এটা ধুনীয়া দিন আছিলে চৰাই চিৰিকটিবিলাকে গছ গছনিত গান গাই আছিলে আৰু যি প্ৰুছিয়ান ছলজাৰবিলাক আছিলে সেই ছলজাৰবিলাকে সমিল বা কাঠমিলৰ পিছত সিহঁতে ড্ৰিলিং কৰি আছিলে ড্ৰিলিং মানে হ'ল পেৰেড কৰা বা ট্ৰেইনিং কৰা যি ছলজাৰৰ ট্ৰেইনিং হয় তাকে আমি ড্ৰিলিং বুলি কওঁ চ' সেই সকলোখিনি দৃশ্য লিটিল ফ্ৰান্সৰ কাৰণে বহুত প্ৰলোভনীয় আছিলে লোভনীয় আছিলে বহুত ইণ্টাৰেষ্টিং আছিলে ইট ৱাজ মাছ মোৰ টেম্পটিং দেন দ্য ৰুলছ অফ পাৰ্টিচিপেল আৰু এই সকলোখিনি বস্তু পাৰ্টিচিপেলৰ যি ৰুলছ আছে যি নিয়ম নীতি আছে তাতকৈ বেছি ইণ্টাৰেষ্টিং আছিলে কাৰ মতে লিটিল ফ্ৰান্সৰ মতে বাট ফ্ৰান্স ৰেচিষ্টেড এণ্ড হাৰিড বেক টু স্কুল লিটিল ফ্ৰান্সে তাৰ মনক কোনোমতে বাধা দি স্কুলত যোৱাৰ কাৰণে ষ্টাৰ্ট কৰিলে অন হিজ ৱে টু স্কুল হি চ ক্ৰাউড নিয়াৰ দ্য বুলেটিন বৰ্ড আৰু যেতিয়া সি গৈ আছিলে স্কুলৰ পিনে তেতিয়া সি ৰাস্তাত দেখে যে বুলেটিন বৰ্ড বা নটিচ বৰ্ডৰ সন্মুখত বহুখিনি মানুহ একেলগে গোট খাইছে তাত এটা ভিৰ জমা হৈছে নটিচ বৰ্ডৰ সন্মুখত ভিৰ দেখি লিটিল ফ্ৰান্সে ভাবি আছিলে যে আৰু কি খবৰ আহিছে ন ইয়াতে ইমান মানুহ কিয় জমা হৈছে কাৰণ যিবিলাক বেয়া বেয়া খবৰ এই বছৰত আহিছিলে সেই সকলোখিনিয়ে এই নটিচ বৰ্ডৰ পৰা আহিছিলে সেইকাৰণে লিটিল ফ্ৰান্সে ভাবি আছে এতিয়া ন আৰু কি বেয়া খবৰ আহিলে ডন্ট গো চ' ফাষ্ট বাব ইউ উইল গেট টু ইয়ৰ স্কুল ইন প্লেণ্টি অফ টাইমছ ৱাক্টাৰ দ্য ব্লেক স্মিথ ছেইড এই ভিৰৰ মাজত ৱাক্টাৰ নামৰ এজন ব্লেক স্মিথো আছিলে আৰু ফ্ৰান্সৰ লগত তাৰ চিনাকি আছিলে লিটিল ফ্ৰান্সক খৰধৰকৈ যোৱা দেখি ৱাক্টাৰে মাতি কৈছিলে ইমান খৰধৰকৈ তোমাক যাব নালাগে যথেষ্ট সময়ৰ আগতে তুমি স্কুল গৈ পাবা ৱাক্টাৰৰ পৰা এইখিনি শুনাৰ পিছত লিটিল ফ্ৰান্সৰ এনে লাগিল যেন ৱাক্টাৰে তাৰ লগত জকিং কৰি আছে আৰু সেইকাৰণে লিটিল ফ্ৰান্সে আৰু খৰধৰকৈ স্কুলৰ পিনে যোৱা ষ্টাৰ্ট কৰিলে আৰু ফাইনেলি সি স্কুল পালেগৈ ফ্ৰান্স ৱাজ ভেৰি ছাৰপ্ৰাইজ টু ফাইণ্ড ডেট এভৰিথিং ৱাজ কোৱাইট ইন স্কুল আৰু স্কুলত উপস্থিত হোৱাৰ পিছত ফ্ৰান্সে নটিচ কৰিলে যে স্কুলৰ আজিৰ যি পৰিৱেশ সেইটো বহুত আনইউজুৱেল হয় কাৰণ স্কুলৰ পৰিৱেশটো আজি বহুত কোৱাইট কোনো হুলস্থুল নাই স্কুলত বহুত নীৰৱ হৈ আছে ইউজুৱেলি কি হয় স্কুলত যেতিয়া খোলা থাকে তেতিয়া হুলস্থুল এটা পৰিৱেশ হয় স্কুলৰ পৰিৱেশটো দেখি আচৰিত হৈ যায় এভৰিথিং ৱাজ ভেৰি কাম এণ্ড কোৱাইট এভৰিথিং ৱাজ ভেৰি চাইলেণ্ট অল হিজ ক্লাছমেটছ ৱেৰ অলৰেডি ইন দেয়াৰ ছিটছ আৰু যেতিয়া সি ক্লাছৰুমৰ উইণ্ডৰে অলপ চালে তেতিয়া সি দেখিলে যে তাৰ লগৰ সব ক্লাছমেটবিলাকে নিজৰ নিজৰ ছিটত বহি আছে আৰু দেখিলে কি এম হেমেল ৱাকিং আপ এণ্ড ডাউন উইথ হিজ আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম হি ৱাজ ব্লাষ্ট এণ্ড ফ্ৰাইটেন টু এণ্টাৰ ইন টু দ্য ক্লাছৰুম ইন ফ্ৰণ্ট অফ এভৰিবডি আৰু যিহেতু লিটিল ফ্ৰান্সে তাৰ পাৰ্টিচিপেলৰ কুৱেশ্যনবিলাকো কৰা নাছিলে আৰু সি লেটো হৈ গৈছে তাৰ কাৰণে সি আৰু বেছি তাক লাজ লাগি আছিলে আৰু ভয়ো হৈ আছিলে যে হয়তো তাৰ টিচাৰ এম হেমেলে তাক গালি সাপনি দিব হি ৱাজ ছাৰপ্ৰাইজড এণ্ড কনফিউজড এম হেমেল ডিড নট স্কল্ড হিম কিন্তু লিটিল ফ্ৰান্সে আচৰিত হৈ গ'ল কাৰণ সিদিনা এম হেমেলে তাক একো নকল তাক কোনো গালি সাপনি দিয়া নাছিলে ইনষ্টেড এম হেমেল ছেইড কাইণ্ডলি গো টু ইয়ৰ প্লেচ কুইকলি লিটিল ফ্ৰান্স উই ৱেৰ বিগিনিং উইদাউট ইউ তোমাৰ চিটত গৈ সোনকালে বহাগে লিটিল ফ্ৰান্স উই ৱেৰ বিগিনিং উইদাউট ইউ আমি তুমি অহাৰ আগতে ক্লাছ ষ্টাৰ্ট কৰিছোঁ আৰু এই কথাখিনি বহুত ছফ্টলি বহুত কাইণ্ডলি কৈছিলে তাৰ টিচাৰ এম হেমেলৰ এই ষ্ট্ৰেঞ্জ বিহেভিয়াৰ দেখি লিটিল ফ্ৰান্সে বহুত ছাৰপ্ৰাইজড এণ্ড শ্বকড হৈছিলে আৰু যেতিয়া লিটিল ফ্ৰান্সে তাৰ চিটত বহিলে বহাৰ পিছত সি লক্ষ্য কৰিলে যে কি এম হেমেল ৱাজ ৱেৰিং এ স্পেচিয়েল এটায়াৰ এম হেমেলে সিদিনা স্পেচিয়েল ড্ৰেছ পিন্ধি আহিছে ষ্ট্ৰেঞ্জ চিৰিয়াছনেছ প্ৰিভেইলড ইন দ্য স্কুল প্ৰিমাইচেছ আৰু স্কুলৰ চৌহদত চাৰিওপিনে এটা গম্ভীৰ এটা চিৰিয়াছনেছ এটা এটমস্ফিয়াৰ বিয়পি পৰিছে মোৰ ছাৰপ্ৰাইজিং ৱাজ দ্য ভিলেজ পিপল চিটিং ইন দ্য বেক বেঞ্চেছ আৰু যেতিয়া লিটিল ফ্ৰান্সে ক্লাছৰুমৰ পিছফালে লক্ষ্য কৰিলে সি দেখিলে যে গাঁৱৰ বয়সীয়াল মানুহবিলাকে বেক বেঞ্চত বহি আছে দে অল লুক ভেৰি ছেড আৰু সকলোৱে দুখী যেন লাগিছে এম হেমেল ছেইড ইন গ্ৰেভ এণ্ড জেণ্টেল টোন তাৰপিছত এম হেমেলে এটা গম্ভীৰ টোনত কৈছিলে কি কৈছিলে মাই চিলড্ৰেন মোৰ মৰমৰ ল'ৰা ছোৱালীহঁত দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ আজিয়ে শেষ পাঠ মই তোমালোকক শিকাম দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দ্য স্কুল অফ এলছেছ এণ্ড লৰেইন বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে যে এলছেছ আৰু লৰেইনত অকল জাৰ্মান ভাষাই শিকোৱা হ'ব এলছেছ আৰু লৰেইন আগত ফ্ৰান্সত অন্তৰ্ভুক্ত আছিলে আৰু সিহঁতৰ মাতৃভাষা হ'ল ফ্ৰেঞ্চ বা ফৰাচী ভাষা কিন্তু এতিয়া সিহঁতৰ মাতৃভাষা শিকোৱা নহ'ব কাৰণ যুদ্ধত সিহঁতে পৰাজিত হৈছে আৰু সিহঁতৰ যি
এৰিয়া আছে সেই এৰিয়াটো জাৰ্মানৰ আণ্ডাৰত গৈছে তাৰ কাৰণে এতিয়া সেই এৰিয়াত থকা মানুহবিলাকক জাৰ্মান ভাষা শিকোৱা হ'ব আৰু সিহঁতৰ যি মাতৃভাষা ফৰাচী ভাষা শিকোৱা নহ'ব দ্য নিউ মাষ্টাৰ কামছ টুমৰো তোমালোকৰ যি নতুন শিক্ষক সি অহাকালি আহিব দিছ ইজ ইয়ৰ লাষ্ট ফ্ৰেঞ্চ লেচন আৰু আজিয়ে হ'ল তোমালোকৰ শেষ ফৰাচী ভাষাৰ পাঠ এম হেমেলৰ এই অৰ্ডাৰৰ কথা শুনাৰ পিছত লিটিল ফ্ৰান্সে ছাৰপ্ৰাইজড হৈ গৈছিলে ফ্ৰান্স ফেল চৰি ফৰ নট লাৰ্ণিং হিজ লেচন চিৰিয়াছলি আৰু ফ্ৰান্সে তাৰ যি পাঠ ভালদৰে নিশিকাৰ কাৰণে নিজকে বহুত দুখী অনুভৱ কৰি আছিলে হি ৰিফ্লেক্টছ হাউ হি ৱেষ্টেড হিজ প্ৰেচাছ টাইমছ আৰু সি নিজে নিজে চিন্তা কৰি আছিলে যে কি তাৰ মূল্যৱান সময়খিনি সি কেনেদৰে নষ্ট কৰিছে কেতিয়াবা কেতিয়াবা লিটিল ফ্ৰান্সে কি কৰিছিলে চৰাই চিৰিকটিৰ যি কণী আছে সেই কণী বিচাৰি ফুৰি হাবি বননিত টাইম স্পেণ্ড কৰিছিলে সি স্কুলত অহা নাছিলে আৰু তাৰ কাৰণে আজি সি ৰিগ্ৰেট কৰি আছে দ্য থট ডেট এম হেমেল ৱাজ গয়িং এৱে মেড হিম ফিল ভেৰি চৰি এণ্ড ফৰগেট এবাউট হাউ ক্ৰেংকি হি ৱাজ ক্ৰেংকি মানে হ'ল অলপ ষ্ট্ৰিক্ট নেচাৰ থকা যি মানুহ ষ্ট্ৰিক্ট অলপ ৰুডলি অলপ হাৰ্চলি অলপ চিৰিয়াছলি যি বিহেভ কৰে তাকে সেই নেচাৰকে আমি ক্ৰেংকি নেচাৰ বুলি কওঁ এম হেমেল আছিল এজন চিৰিয়াছ ষ্ট্ৰিক্ট টিচাৰ তাৰ কথা যদি কোনোবাই ফলো কৰা নাই সি তাক গালি সপনি বা ষ্ট্ৰিক্টলি পানিছমেণ্ট দিছিলে কিন্তু সিদিনা লিটিল ফ্ৰান্সে এম হেমেলৰ সেই ক্ৰেংকিনেছৰ কথা ভবা নাছিলে সি অকল এটা কথাই ভাবি আছিলে যে এম হেমেল আৰু সিহঁতৰ লগত তাত নাথাকে সিহঁতক আৰু সিহঁতৰ মাতৃভাষা ফৰাচী ভাষা আৰু নিশিকাব আৰু এই কথাখিনি ভাবি ভাবি তাৰ মনত সি বহুত দুখ পাইছিলে নাও হি আণ্ডাৰষ্টুড ৱাই দেয়াৰ ৱাজ ক্ৰাউড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড আৰু এই অৰ্ডাৰৰ কথা এম হেমেলৰ পৰা শুনাৰ পিছতহে লিটিল ফ্ৰান্সে ভালকে বুজি পালে যে বুলেটিন বৰ্ড বা নটিচ বৰ্ডৰ সন্মুখত কিয় ইমান ভিৰ আছিলে ৱাই দ্য ভিলেজ পিপল ৱেৰ চিটিং এট দ্য বেক বেঞ্চেছ আৰু বেক বেঞ্চত যে গাঁৱৰ বয়সীয়াল মানুহবিলাকে বহি আছিলে সেই মানুহবিলাকে কিয় বহি আছিলে ৱাই এম হেমেল পুট অন হিজ ফাইন ক্লথ আৰু এম হেমেলে আজি কিয় স্পেচিয়েল ইমান ধুনীয়া ড্ৰেছ পিন্ধি আহিছে এতিয়াহে লিটিল ফ্ৰান্সে সকলোখিনি ভালকৈ বুজি পালে আৰু তাৰপিছত কি হ'ল সিহঁতৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল এম হেমেলে সিহঁতক পাৰ্টিচিপলৰ বিষয়ে পঢ়ি আহিব কৈছিলে কিন্তু আমি অলৰেডি জানো যে লিটিল ফ্ৰান্সে পাৰ্টিচিপলৰ বিষয়ে পঢ়ি অহা নাছিলে আৰু যেতিয়া এম হেমেলে কুৱেশ্যন কৰিছিলে তেতিয়া অবভিয়াছলি হি কুডণ্ট আনচাৰ ছাৰপ্ৰাইজিংলি এম হেমেল ডিড নট স্কল লিটিল ফ্ৰান্সে বহুত আচৰিত হৈ গৈছিলে কিয় কাৰণ এম হেমেলে সিদিনা তাক আৰু কোনো গালি সপনি নিদিলে কোনো বেয়া কথা নকলে কোনো পানিছমেণ্ট নিদিলে এম হেমেল বহুত কাইণ্ডলি সিহঁতক বুজাই আছিলে এভৰি ডে উই হেভ ছেড টু আৱাৰ চেল্ফ যে সদায় আমি নিজকে নিজে কওঁ বাহ আই হেভ প্লেণ্টি অফ টাইম বাহ মোৰ যথেষ্ট পৰিমাণে সময় আছে আই উইল লাৰ্ণ ইট টুমৰো মই মোৰ কামখিনি বা মই এইখিনি কালি শিকিম এণ্ড নাও ইউ চি ৱেৰ উই হেভ কাম আউট আৰু এতিয়া তোমালোকে দেখিছা যে আমাৰ কেনে এটা পৰিস্থিতি হৈছে এতিয়া যদি আমি বিচাৰোঁ তথাপিও আমাৰ নিজৰ মাতৃভাষা আমাৰ মৰমৰ ভাষা আমি শিকিব নোৱাৰোঁ কাৰণ এতিয়া আৰু ফৰাচী ভাষা শিকোৱা নহ'ব এইবিলাক স্কুলত এতিয়া জাৰ্মান ভাষা যি বিদেশী ভাষা হয় সিহঁতৰ মাতৃভাষা নহয় এতিয়া আমি যদিও নিবিচাৰোঁ তথাপি আমাক সেই ভাষাই শিকিব লাগিব আৰু যদি আমি বিচাৰোঁ যে আমাৰ মাতৃভাষা ফৰাচী ভাষা আমি শিকিম সেই ভাষা আমি এতিয়া ইচ্ছা কৰিলেও শিকিব নোৱাৰিম এইখিনি কৈ এম হেমেলে লিটিল ফ্ৰান্স আৰু সকলো ষ্টুডেণ্টক বুজাই আছিলে যে আমাৰ সময়ৰ কাম সময়তে কৰিব লাগে কিয়নো টাইম এণ্ড টাইড ৱেইট ফৰ নান সময় কাৰো কাৰণে ৰখি নাথাকে তাৰপিছত এম হেমেলে চবকে ক্ৰিটিচাইজ কৰিলে হি ক্ৰিটিচাইজ দ্য ষ্টুডেণ্টছ এণ্ড দ্য পিপল অফ এলচেছ ফৰ পুটিং অফ লাৰ্ণিং ফৰ টুমৰো তাৰপিছত এম হেমেলে ক'লে যে এলচেছৰ যি ষ্টুডেণ্ট আৰু মানুহ আছে সিহঁতৰ এটা বহুত বেয়া হেবিট সেইটো হ'ল যে কি আজিৰ কামটো সিহঁতে অহাকালিৰ কাৰণে ৰাখি দিয়ে হি ক্ৰিটিচাইজ দ্য পেৰেণ্টছ এণ্ড হিমছেল্ফ টু তাৰপিছত হি অভিভাৱক বা ল'ৰা ছোৱালীৰ যি মা দেউতাক সিহঁতকো ক্ৰিটিচাইজ কৰিলে ইম্পৰ্টেঞ্চ অফ মাদাৰ টাং তাৰপিছত এম হেমেলে মাতৃভাষাৰ যি গুৰুত্ব হয় তাৰ বিষয়ে কৈ আছিলে এম হেমেল টকড এবাউট ফ্ৰেঞ্চ লেংগুৱেজ যিহেতু সিহঁতৰ মাতৃভাষা আছিল ফ্ৰেঞ্চ লেংগুৱেজ বা ফৰাচী ভাষা তাৰ বিষয়ে এম হেমেলে কৈ আছিলে ইট ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড এম হেমেলৰ মতে ফৰাচী ভাষা হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাষা দ্য ক্লিয়াৰেষ্ট আটাইতকৈ ক্লিয়াৰ ভাষা দ্য মষ্ট লজিকেল আৰু চবতকে লজিকেল ভাষা ডেট উই মাষ্ট গাৰ্ড ইট এমাং আছ এণ্ড নেভাৰ ফৰগেট ইট আৰু কৈ আছিলে যে আমি সকলোৱে আমাৰ মাতৃভাষাক ৰক্ষা কৰিব লাগে আৰু কেতিয়াও পাহৰি যাব নালাগে বিকজ ৱেন এ পিপল আৰ ইনস্লেভ কাৰণ যেতিয়া এটা দেশৰ মানুহ বন্দী হৈ যায়
বেলেগৰ আণ্ডাৰত আহে এজ লং এজ দে হোল্ড ফাষ্ট টু দেয়াৰ লেংগুৱেজ যিমান সময়লৈকে সিহঁতে নিজৰ মাতৃভাষাক বুকুত আঁকোৱালি ৰাখে ইট ইজ এজ ইফ দে হেড দ্য কি টু দেয়াৰ প্ৰিজন আৰু সিহঁতৰ মাতৃভাষাই সিহঁতক এই বন্দীৰ পৰা ওলোৱাত চাবিকাঠি হিচাপে কাম কৰে তাৰপিছত এম হেমেলে বাকী ক্লাছ কণ্টিনিউ কৰিলে সিহঁতক অলপ গ্ৰামাৰ শিকাইছিলে ফ্ৰান্স ৱাজ এমেজ টু চি হাউ ৱেল হি আণ্ডাৰষ্টুড এভৰিথিং ফ্ৰান্সে সিদিনা নিজে নিজে আচৰিত হৈ যায় কাৰণ সিদিনা যিখিনি শিকাইছিলে সেই গোটেইখিনি সি বহুত ভালদৰে বুজি পাইছিলে দে হেড এ ৰাইটিং লেচন এণ্ড এ ফাইনেল লেচন ইন হিষ্ট্ৰী তাৰপিছত এম হেমেলে সিহঁতক অলপ লিখিব দিছিলে তাৰপিছত সিহঁতৰ মাতৃভাষাৰ যি বুৰঞ্জী তাৰ বিষয়ে অলপ কৈছিলে অল অফ দেম হেড বিকাম ভেৰি ইমোশ্যনেল সকলোৱে বহুত ইমোশ্যনেল হৈ যায় এম হেমেল টট ইন দেট স্কুল ফৰ 40 ইয়াৰ্ছ মিষ্টাৰ এম হেমেলে যি সিহঁতৰ ফৰাচী ভাষাৰ শিক্ষক এই স্কুলত 40 বছৰ ধৰি তাতে পাঠদান কৰি আছে এম হেমেলে সেই স্কুলৰ ষ্টুডেণ্ট আৰু গাঁৱৰ মানুহৰ লগত এটা ডিপ ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিছিলে আৰু এইখিনি কথা যেতিয়া গাঁৱৰ মানুহবিলাক ষ্টুডেণ্টবিলাকে ভাবি আছিলে তেতিয়া সকলোৱে ইমোশ্যনেল হৈ পৰে ক্লাছৰ লেকচাৰ শেষ কৰি এম হেমেলে অলপ উঠিলে হি ট্ৰাইড টু চে ছামথিং বাট ষ্টেমাৰ্ড এম হেমেলে কিবা কোৱাৰ কাৰণে চেষ্টা কৰি আছিলে কিন্তু ক'ব নোৱাৰিলে ছামথিং চকড হিম ৱাৰ্ডছ ফেল শ্বৰ্ট সি কোনো শব্দ বিচাৰি পোৱা নাছিলে হি কুড নট স্পীক সি একোৱেই ক'ব নোৱাৰিলে হি টাৰ্ণ টু দ্য ব্লেকবৰ্ড এণ্ড ৰোড আৰু তাৰপিছত এম হেমেলে ব্লেকবৰ্ডৰ পিনে আহিলে আৰু তাৰ সকলো শক্তি দি যিমান ডাঙৰকৈ লিখিব পাৰে সি এটা ৱাৰ্ড লিখিলে কি লিখিলে ভিভ লা ফ্ৰান্স ডেট মিনছ লং লিভ ফ্ৰান্স এইটো হ'ল এটা ফ্ৰেঞ্চ ফ্ৰেজ যাৰ মিনিং হ'ল লং লিভ ফ্ৰান্স বহুদিন ফ্ৰান্স জীয়াই থাকক তাৰপিছত এইখিনি লিখাৰ পিছত সি আৰু একো নকলে আৰু সকলোকে হাতেৰে ছিগনেল দিলে যে দ্য ক্লাছ ইজ ডিছমিছড এতিয়া তোমালোকে সকলোৱে যাব পাৰা চ' এয়া আছিলে আমাৰ ষ্টৰী দ্য লাষ্ট লেচনৰ শ্বৰ্ট চামাৰী আশা কৰোঁ যে তোমালোকে সকলোৱে বুজিব পাৰিছা থেংক ইউ ফৰ বিং উইথ মি ইফ ইউ লাইক মাই ভিডিঅ' প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল লাৰ্ণ ইংলিছ উইথ Sophie. Thank you. Stay home and stay safe.